মই যদি বাথৰুমত সোমাই থাকোঁ এই বাথৰুমৰ মুখত ৰৈ থাকিব, তাক কোনেও নিব নোৱাৰে। আৰু থালখন এতিয়া শ্বুটিং ইউনিটত সি ইয়াত খাৰগুলিত থাকে, ইয়াত চবকে চিনি পায়। এতিয়া মোৰ সাধনত থাকে, মোৰ লগত ইহঁতে থাকে, পদ্মহত থাকে, তাহাঁতক চিনি পায় কাৰণে একো নকয় সি। কিন্তু তাত মানে ইউনিটত চব নতুন মানুহ দেখিছে, তাক যেতিয়া খানা খাবলৈ দিয়ে সি নাখায়। এতিয়া মই গৈ পেলাই চুই দিব লাগিব এনেকৈ। মই যে থালখন কাকো বিশ্বাস নকৰে, তেতিয়াহে খাব। অদ্ভুত বস্তু। এই যে কুকুৰ, ইমানবোৰ কুকুৰ আছে ঘৰখনত, কেতিয়াবা মানে কুকুৰক লৈ অশান্তি নহয় নেকি যে ইমান জীৱ জন্তুৰে গোটেই ঘৰটো ভৰা, মানুহ ক'ত থাকিম এনেকুৱা ধৰণৰ? নাই নহয়, সিহঁতি তেনেকৈ থাকে মানুহৰ লগতে। কুকুৰ, হাঁহ, পাৰ লেতেৰাটো কৰিবই সিহঁতক, আৰু সেইটো আমি সেইটো কেয়াৰ ল'ব লাগিব আচলতে। সেইটো আৰু সিহঁতক দুখ দিলে নহ'ব। হাঁহ, পাৰ ঢেৰ বস্তু আছে, আৰু শহাপহু, গিনিপিগ। আৰু আচৰিত ধৰণে জুবিনৰ ওচৰলৈ আকৌ জীৱ জন্তুবোৰ আহেও আঘাতপ্ৰাপ্ত হৈ পেলাই, আৰু জুবিনেহে বিচাৰি পায়। এতিয়া এটা বগলী আছিলে, উদাসীন গাৰ্গ নহয়, আমাৰ আকৌ চব জীৱ জন্তুবোৰৰ উপাধি আছে দেই, গোটেইবোৰ গাৰ্গ। বগলীটো পাইছিলে উগ্ৰতাৰা মন্দিৰৰ সন্মুখত, সেই গছৰ পৰা পৰি পেলাই তেনেকৈ আঘাতপ্ৰাপ্ত হৈ আছিলে। তাৰপিছত কাকু গাৰ্গ বুলি এজনী কাউৰী আছিলে, তাইক পাইছিলে ডাষ্টবিনৰ ওচৰত, এটা ভৰি ছিগি আছিলে, উঠাই লৈ আহিলে, আহি মানে চিকিৎসা কৰি তেনেকৈ লগত লৈ ফুৰে। কাকুৱে আৰু এইপিনেদি ইয়াত ভৰাই চাৰ্টৰ ভিতৰত ভৰাই থৈ দিয়ে, এইপিনেদি ঠোঁটটো উলিয়াই পেলাই কাকু ঘূৰি ফুৰে লগত। তাৰপিছত আছিলে উডপেকাৰ এটা, সেইটো আকৌ ধুমুহাত আহিছে। মধুসূদন গাৰ্গ বুলি এটা বান্দৰ আছিলে, বান্দৰটো থাকি তাৰপিছত চিৰিয়াখানাত দি দিয়ে। আগতে কাছ বহুত উদ্ধাৰ কৰিছে জুবিনে। মই ৰেস্কিউ কৰোঁ কাছ মানে খাই দিয়ে নহয় মানুহে, য'ত মই কিনি লৈ আহোঁ, তাৰপিছত ভাল জেগা এটাত এৰি দুটা কৰিব। চ' তেওঁলোকে ভাবে যে মই খাবলৈ আনো বুলি ভাবে, কিন্তু আনি পেলাই মই ধুনীয়া জেগাত, মোৰ ইউনিভাৰ্চিটিত আছে, মোৰ স্প্ৰিং ভেলীত আছে, বিলত আছে, বেলেগ বেলেগ জেগাত মই ধুনীয়াকৈ গ'লে এৰি দিওঁ। 3 দিনমান ঘৰত ৰাখোঁ, বিস্কুট চিস্কুট খুৱাই আকৌ এৰি দিওঁ। চ' কাছটো এটা আপুৰুগীয়া বস্তুটো নাইকিয়া হৈ গৈছে, বিলুপ্ত প্ৰায়। মোৰ ইভেন মোৰ চিৰিয়াখানাত আছে মই দিয়া কাছ। আৰু একদম ছফ্ট শ্বেল টৰ্টইজ বুলি কয় এইটো, মই একদম ৰেয়াৰ কাছ, মই হঠাৎ পাই গ'লোঁ। ত' মোক জুত কৈছে এইটো ক'ত পালে আপুনি? আৰু লাকিলি সেইজনী ফিমেল আছিলে, আৰু জুত অকল মেল এটা আছিলে, ছফ্ট শ্বেল। চ' তাহাঁতৰ চাগে বিয়া চিয়া বাচ্ছা চাচ্ছা হৈ গ'ল চাগে এতিয়া। চ' সেইটোৱে আনন্দৰ। সেইটো সঁচা, জীৱ জন্তু মানে প্ৰকৃতিৰ লগত, মাদাৰ নেচাৰ আৰু প্ৰকৃতিয়ে দিয়া বাকী জীৱ জন্তুবিলাকৰ প্ৰতিও যিটো প্ৰেম মৰম, সেইটো অপূৰ্ব। মই আজি এইখিনি কথা সেইকাৰণে উলিয়াবলৈ বিচাৰিছিলোঁ। জুবিন গাৰ্গৰ জীৱনৰ যে কিছুমান এনেকুৱা দিশ, যিবিলাক দিশে বহুজনৰ কাৰণে পৃথিৱীখনক সুন্দৰ কৰাৰ দিশত কিন্তু অনন্য ধৰণৰ এটা উদাহৰণ হ'ব পাৰে। কেৱল আৰু এটা কথা, পৰিয়ালৰ ছাপোৰ্ট বহুত দৰকাৰ। যদি কুকুৰকেইটা থকাৰ কাৰণে ঘৰত 10খন কাজিয়া হয়, এসোপাৰ লগত মই নাথাকোঁ বুলি, তেতিয়াহ'লে কিন্তু জুবিন গাৰ্গে পুহিব নোৱাৰিলেহেঁতেন। থেংক ইউটো গৰিমাও পায় মানে এইটো কথা কাৰণে। সেইটো আছে, এইটো আমাৰ